নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছো পঞ্চায়ত নিৰ্বাচনৰ ওপৰত। বহু এনেকুৱা ব্যক্তি আছে ভাবি আছে পঞ্চায়ত নিৰ্বাচন খেলিম, এবাৰ পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিম, কিন্তু কেনেকৈ খেলিম হাতত কোনো ধৰণৰ পৰিকল্পনা নাই, কোনো ধৰণৰ প্ৰস্তুতি নাই, কোনো ধৰণৰ তথ্য নাই। মই তেখেতসকলক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছো। যদি ভাবিছে পঞ্চায়ত নিৰ্বাচন খেলিম, তেতিয়াহ'লে এতিয়া আৰু ঘৰত বহি থকাৰ সময় নাই। এতিয়া আৰু ভাবি নাথাকিব আৰু সময় নষ্ট নকৰিব। এতিয়া আপুনি ফিল্ডত কাম কৰিব লাগিব। আপুনি কি পদবীত খেলিব এইটো আপুনি ভাবি লওক, আৰু আপোনাৰ নিৰ্দিষ্ট যি এলেকা আছে সেই এলেকাত এতিয়া আপুনি মানুহৰ লগত যোগসূত্ৰ আপোনাৰ সম্পৰ্ক গঢ়ি তোলক। মানুহে যাতে বিশ্বাস কৰে যে এই মানুহজন যদি আমাৰ প্ৰতিনিধি হয়, তেতিয়াহ'লে আমাৰ সমাজখন, আমাৰ গাঁওখন আগুৱাই যাব। আৰু প্ৰথম কথা হ'ল, আপুনি যদি নেতা হ'ব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ কমিউনিকেশ্যন স্কিল, আপোনাৰ সকলো ক্ষেত্ৰত মানুহৰ লগত কথা বতৰা ভাল হ'ব লাগিব। আপুনি নম্ৰ হ'ব লাগিব, ভদ্ৰ হ'ব লাগিব। তাৰপিছত আপুনি সভা সমিতিত ভাষণ দিব পাৰিব লাগিব। এইখিনিতে মই এটা কথা কৈ লওঁ যে বহু তথ্যৰ প্ৰয়োজন হয় যদি নিৰ্বাচন আপুনি খেলে। এই সাধাৰণ কথাবোৰ মই স্ক্ৰীণত এখন কিতাপ শ্বেয়াৰ কৰি দিছো। কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস। এই কিতাপখনত সম্পূৰ্ণৰূপে লিখা আছে যে আপুনি পঞ্চায়ত নিৰ্বাচন খেলাৰ সময়ত কেনেকুৱা ধৰণৰ তথ্য, কেনেকুৱা ধৰণৰ আপুনি প্ৰস্তুতি কৰিব, আপুনি কাৰোবাক সুধিব নালাগে। এই কিতাপখন আপুনি এবাৰ অধ্যয়ন কৰিব। কিতাপখন পাবৰ কাৰণে মই যোগাযোগ নাম্বাৰ আপোনাক শ্বেয়াৰ কৰি দিছো। সৰু সৰু কথাবোৰ লিখা আছে। ধৰক আপুনি কেতিয়াও আগতে সভা সমিতি চলাই পোৱা নাই, বা নিৰ্বাচন প্ৰচাৰ সভাত কেনেকৈ কথা পাতিব লাগে, কেনেকৈ সভা আৰম্ভণি কৰিব লাগে, আপুনি কেনেকৈ সভাপতিৰ আসন গ্ৰহণ কৰিব বা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব, প্ৰচাৰ সভাত আপুনি কেনেকুৱা ধৰণৰ ভাষণ দিব, এই গোটেই কথাবোৰ এই কিতাপখনত লিখা আছে। যদি এই কিতাপখন এবাৰ আপুনি পঢ়ে, মই আশা কৰো আপুনি পঞ্চায়ত নিৰ্বাচনত আপুনি কাৰোবাক মানে ধৰক সুধি যাব নালাগে। বহু মানুহ আছে না, ধৰক আপুনি কিবা তথ্য জানিব গ'ল, তেতিয়া আপোনাক ভুল কথাবোৰ আপোনাক মানে মানুহে এনেকে ভাবি লয় যে এখেতে যদি প্ৰতিনিধিত্ব কৰে বা এখেতে যদি নেতা হৈ পৰে, মোৰ ভেলুটো কমি যাব নেকি, হয়তো আপোনাক ভুল পৰামৰ্শ দি দিব পাৰে, বা আপোনাৰ যি হাৰি যোৱাৰ যি প্লেনিং তেখেতে হয়তো কৰি দিব পাৰে। তো মানুহৰ পৰা পৰামৰ্শ বেছি লোৱাৰ প্ৰয়োজন নাই। আজিকালি সমাজত মানুহ এনেকুৱা বহু বেছি আছে যে ইতিবাচক কথাখিনি খুব কম কয়, নেতিবাচক কথাবোৰহে বেছি মানুহৰ ব্ৰেইনত সোমোৱাই দিয়ে। তো আপোনাৰ কাৰোবাৰ ওচৰত যাব নালাগে। এই কিতাপখন আপুনি এবাৰ অধ্যয়ন কৰিব। আশা কৰো আপুনি সুন্দৰকৈ পঞ্চায়ত নিৰ্বাচনত আপুনি অংশগ্ৰহণ কৰিব পাৰিব। আপুনি গোটেই কথাবোৰ জানিবলৈ সক্ষম হ'ব। এতিয়া আহো মূল কথাখিনি। চাওক, আপুনি যদি ভাবিছে পঞ্চায়ত নিৰ্বাচন খেলিম, প্ৰথমটো আপুনি মানুহৰ কথাবোৰ বেছিকৈ শুনিবলৈ চেষ্টা কৰক। আপুনি বেছি ৰিপ্লাই নিদিব। ৰাইজে আপোনাক যথেষ্ট পৰিমাণে প্ৰশ্ন কৰিব, আৰু যিকোনো অনুষ্ঠানত আপুনি এতিয়াৰ পৰা আপুনি মানে আপুনি উপস্থিতি থাকক। আৰু মানুহৰ ধৰক আপোনাৰ বিশেষ লগ বন্ধু বা আপুনি যাক ভাল পায়, বা মানুহৰ ঘৰত কিবা কাৰোবাৰ যদি ধৰক বেমাৰেই হ'ল, আপুনি এবাৰ খবৰ ল'বলৈ যাওক। কিবা মানুহ ঘৰত যদি কিবা প্ৰব্লেম হৈছে, আপুনি যদি এবাৰ খবৰ ল'বলৈ যায়। আপোনাৰ গাঁওখনত এটলিষ্ট ধৰক 1000 ভোটাৰ আছে আপোনাৰ গাঁৱত। মই ধৰি ললো আপুনি ৱাৰ্ড মেম্বাৰ খেলিব। 1000 ভোটাৰৰ ভিতৰত অতি কমেও 600 ভোটাৰ আপুনি এটলিষ্ট ডাইৰেক্ট যোগাযোগ কৰক, আৰু সেই ভোটাৰখিনিৰ মাজত বিশ্বাস দিয়ক যে যদি আপুনি নেতা হয় বা আপুনি প্ৰতিনিধিত্ব কৰে বা আপুনি প্ৰতিনিধি হয়, তেখেতসকলৰ সমস্যা, তেখেতসকলৰ গাঁৱৰ সমস্যা, বা এই গাঁওখনক যাতে এক আদৰ্শ গাঁও হিচাপে আপুনি পৰিগণিত কৰিব পাৰে, তেনেকুৱা এটা বিশ্বাস দিয়ক। আৰু যদি দিয়ে, তেতিয়াহ'লে ৰাইজে আপোনাক আঁকোৱালি ল'ব, আৰু আপোনাৰ মনৰ যি সপোন আছিল সেই সপোনবোৰ আপুনি পূৰণ কৰিব পাৰিব। আটাইতকৈ ডাঙৰ কথা আপোনাৰ ব্যৱহাৰ পাতি। আপোনাৰ যদি ব্যৱহাৰ পাতি ভাল হয়, ৰাইজে আপোনাক গ্ৰহণ কৰিব। এনেকুৱা ধৰণৰ কথা নকব যাতে কোনো জাতি জনগোষ্ঠী আপোনাক বেয়া পায়। সাম্প্ৰদায়িক মন্তব্য বহুতে দিয়ে, আজিকালি ৰাজনীতিটো সাম্প্ৰদায়িক মন্তব্য দিয়েই। তেনেকুৱা ধৰণৰ কথাবোৰ নকব। যদি এগৰাকী ভাল ব্যক্তি হ'ব বিচাৰে, ভাল ৰাজনৈতিকবিদ হ'ব বিচাৰে, তেতিয়াহ'লে যাতে এনেকুৱা ধৰণৰ কথা কয় যাতে সকলো সমাজে গ্ৰহণ কৰে। কাম কৰা আৰম্ভ কৰি দিয়ক। আৰু এতিয়া বিশেষকে মোৰ আৰু ভিডিঅ' বনোৱা আছে, আপোনালোকে সেইবিলাকো চাব পাৰিব যে কেনেকুৱা ধৰণৰ তথ্য লাগে। আজি এইখিনি মই কথা কলো, এই কিতাপখনত আপুনি এবাৰ পঢ়ক যে কেনেকুৱা ধৰণৰ তথ্য কালেক্ট কৰিব লাগে, গাঁৱৰ কি কি তথ্যৰ প্ৰয়োজন হয় নিৰ্বাচন খেলিবৰ কাৰণে, যাতে কোনোবা মানুহে যদি সোধে আপুনি যাতে তৎক্ষণাত উত্তৰ দিব পাৰে। সকলো তথ্য এই কিতাপখনত পাব। আশা কৰো এই কিতাপখন আপোনালোকে গ্ৰহণ কৰিব, আৰু আপোনালোকে এই কিতাপখনৰ জৰিয়তে নিজৰ ৰাজনৈতিক ভৱিষ্যত আপুনি আগুৱাই নিব পাৰিব। আপোনাৰ মনৰ সপোনবোৰ আপোনালোকে পূৰাব পাৰিব। তেতিয়াহ'লে মোৰ ফালৰ পৰা আপোনাৰ শুভকামনা থাকিল যে আপুনি এইবাৰ পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব আৰু সুন্দৰকৈ জিকি আহিব পাৰিব। আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত যথেষ্ট পৰিমাণে আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস, মোৰ শুভকামনা থাকিল, আৰু আশা কৰো এই কিতাপখন আপোনালোকে গ্ৰহণ কৰিব। ধন্যবাদ।